যিজন মৃত্যু হয়েছে তেওঁৰ নাম আব্দুল মজিদ শেখ, তেওঁৰ গাঁৱৰ নাম হৈছে সূৰ্যঘাটা দ্বিতীয় খণ্ড। তেওঁ হৈছে আল্ট্ৰা বাছৰ ড্ৰাইভাৰ। তেওঁ বাছখন মানে সূৰ্যঘাটা টাউন সূৰ্যঘাটা যেটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ ওচৰত গাড়ীখন ৰাখি নিজৰ ঘৰমুৱা হৈ আছিল। ৰাস্তা ক্ৰছ কৰোঁতে গিলিচিপাৰাৰ পৰা তীব্ৰ বেগী এখন বাইকে তেওঁক যাই ডাইৰেক্ট খুন্দা মাৰে। খুন্দা মৰাৰ ফলত তেওঁ থিতাতে নিহত হয়। আচলতে এক্সিডেণ্টৰ মূল কাৰণ হৈছে বাইক আৰোহীজন শুনা মতে মানে কি যে তেওঁ কেৰালাত কাম কৰে, কেৰালাত কাম কৰি ইয়াত আহি নতুন এখন ষ্টাইলিছ বাইক কিনিছে। এই বাইকখন মানে 80ৰ ওপৰত স্পীড আছিল, সেইকাৰণে ডাইৰেক্ট তেওঁক যাই খুন্দা মাৰি দিয়ে। তেওঁ এই মজিদ শেখজন থিতাতে নিহত হয়। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।